নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বিধানসভা লোকসভাতো বিভিন্ন সময়ত বিতৰ্ক হৈ থাকে বিভিন্ন বিষয়ত। হোৱাটো স্বাভাৱিক। আমি পাৰ্লামেণ্টাৰী ডেমক্ৰেচিক বিলিভ কৰোঁ, হ'ব লাগে। তো এই যে বিতৰ্কলৈ মই আৰু বিতৰ্কলৈ নাযাওঁ, কিন্তু অলপ কিবা এটা সেইটোৰ ওপৰতে কিবা চমুকৈ ক'ব খুজিছোঁ। কিন্তু আপোনালোকৰ ৰিকুৱেষ্ট, আপোনালোক প্লিজ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ যিবিলাক হিতাকাংক্ষী, মোৰ যিবিলাক পঢ়ুৱৈ, কাৰণ মই প্ৰবন্ধ সময়ে সময়ে লিখি থাকোঁ, আৰু খুব সম্ভৱত এই মাৰ্চতে আৰু এটা ওলাব লাগে, চাই লওক কি হয়গৈ। কিন্তু মই কৈ আছোঁ যে মোৰ গ্লুক'মাৰ সমস্যাৰ কাৰণে মই ৰেগুলাৰ ফৰৱাৰ্ড কৰাটো সম্ভৱ হোৱা নাই। গতিকে আপোনালোকে চিম্পলি ছাবস্ক্ৰাইব কৰক। আৰু লেটেষ্ট যিবিলাক ছাবজেক্টবিলাকত আমি কি ক'ব খুজিছোঁ সেইটো অলপ জনাটো ভাল, কাৰণ আমি যি ধৰণে ক'ব খোজোঁ বা কৈ আছোঁ, বেলেগ চেনেলে কিন্তু নকয়। গতিকে বেলেগ চেনেলত পইচা খৰচ কৰাতকৈ আমাৰটো ফ্ৰী অফ কষ্ট। আপুনি বেলেগ ধৰণৰ কিবা এটা কথা শুনক, সেইটো আমি আশা কৰিম। তো যি নহওক, এতিয়া অসম বিধানসভাত চলিত অধিৱেশনত মিয়া আৰু কিবা শব্দলৈ এটা বিতৰ্ক হৈ আছে। তো বেলেগ বিতৰ্কলৈ মই যাব খোজা নাই। জাষ্ট মই মিয়া শব্দটো কওঁ, কাৰণ মিয়া কথাটো সেইটো আপোনাৰ বিধানসভাৰ মজিয়াত নহয়, বিধানসভাৰ বাহিৰতো দেখা গৈছে মিয়া শব্দক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে, সময়ে সময়ে হৈছে। আৰু তো মিয়াৰ যোনটো অৰিজিনেল অৰ্থ কিন্তু খুব ভাল দেই। মিয়াৰ সেইটো মই আৰু ব্যাখ্যালৈ নাযাওঁ, অলপ আপোনালোকো চালি জাৰি চাওকচোন বাৰু, যে মিয়াৰ প্ৰকৃত অৰ্থটো কি। এইটো কোনে কি ধৰণে ব্যাখ্যা কৰিছে সেইটো আমি চাবলৈ নাই। বাট মই জনামতে মিয়া শব্দটো বেয়া নহয়, তুচ্ছাতে নহয়। এতিয়া মূল কথাটো হ'ল, বিধানসভাত মিয়া কেলে ক'ব, মিয়া জনগোষ্ঠী বা মিয়া গোষ্ঠী, সেই কথা বাৰ্তাবিলাক কেলে ক'ব, সেইটো লৈ বিতৰ্ক। মুস্কিলটো হ'লগৈ বিশেষকৈ যে আমাৰ বিৰোধী দলৰ নেতা কংগ্ৰেছ বা বাকীবিলাক, তেওঁলোক একচুৱেলি যিবিলাক ইছ্যু খুব বেছি বাৰ্ণিং হয়, যোনটো দাঙি ধৰাটো জৰুৰী হয়, তাতকৈ দেখা গৈছে এনেকুৱা কিছু ইছ্যু ধৰে, তেওঁলোকে ভাবে যে সেইটো তেওঁলোকৰ ভোট বেংকৰ কাৰণে ভাল হ'ব। এতিয়া মই চিম্পলি ক'ব খুজিছোঁ, মই যদিও ধৰ্ম নিৰপেক্ষতাক বিশ্বাস কৰোঁ, AIUDF ধৰি লওক, তেওঁলোকে 99.99% ভোট বেংকেই হ'লগৈ মাইনৰিটিৰ ভোট। সেইটো মিয়াই কওক বা মুছলমানে কওক, যিয়ে কওক, ঘূৰাই পকাই এণ্ড অফ দি ডে সেইটোৱে কথা, তেওঁলোকৰ ভোট বেংক সেইটো। আৰু কংগ্ৰেছ তেওঁলোকে দাবী কৰিছে, আৰু আমি যোনটো জানো আজি অতদিনে, যে কংগ্ৰেছ এটা ছেকুলাৰ ৰাজনৈতিক দল, ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল। তো বেলেগে সেইটোক লৈ কৰক, কিন্তু সেইটো ট্ৰেপত কংগ্ৰেছ বা বিৰোধী পক্ষ কিন্তু পৰিব নালাগে। আৰু মই ইয়াৰ আগতো কিন্তু কৈ আছোঁ যে পাব্লিক বুৰ্বক নহয়, পাব্লিক চব অবজাৰ্ভ কৰি আছে। তেওঁলোকৰ কংগ্ৰেছৰ নেতাসকলৰ আৰু এটা ডাঙৰ প্ৰব্লেম হ'ল, অকল মোৰ প্ৰবন্ধ বুলি নহয়, তেওঁলোকে খুব কম পেপাৰ পঢ়ে দেই। হাৰ্ডলি হয়তো হেডলাইন নিউজটো চাব, বা তেওঁ যোৱাকালি যোনটো ষ্টেটমেণ্ট দিছিলে সেইটো স্পষ্টকৈ আহিছে নে নাই, সেই সিমানলৈকে। আৰু তেওঁলোকে এডিটৰিয়েল পেজৰ মোৰ ওলোৱা প্ৰবন্ধই হওক বা যাৰে প্ৰবন্ধ সেইবিলাক পঢ়ে নে নাই, এডিটৰিয়েল কলমত কোন পেপাৰে কি ধৰণে লিখি আছে সেইবিলাক পঢ়ে নে নাই, মোৰ অলপ সন্দেহ আছে, কাৰণ নেতাবিলাকক দেখি এনেকুৱাকৈ লগা নাই। আৰু মই কিন্তু ইতিমধ্যে কংগ্ৰেছৰ কেইবাজন নেতাকো কৈছোঁ, তেওঁলোকে মূল লিখাটো বাদেই দিয়ক, সাধাৰণতে প্ৰবন্ধবিলাক ফ'ল' নকৰে। সেইটো একদম জল পটপট বাৰে বাৰে এইটো স্পষ্ট হৈছে। মিয়া এই ৰিচেণ্টলি যেতিয়া আপোনাৰ আমাৰ বিধানসভাত সেইটো লৈ বিতৰ্ক হৈ আছে মিয়া শব্দক লৈ, তাৰ ঠিক আগে মোৰ যদি ভুল নহয়, আগমুহূৰ্ততে সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট আছে। তাৰমানে RTI কৰ্মী নহয় দেই, RTI অফিচত একজন ক্লাৰ্ক, কেৰাণী একজনক কোনোবাই, তেওঁৰ নামটো হেৰি কৰি ৰখা হৈছে, এতিয়া মই সেইটো ক'ব খোজা নাই, এইটো যাতে কোনো ৰকম কমিউনেল টেনশ্যন নাবাঢ়ে।
তেখেতক মানে তেওঁ একচুৱেলি যিজন RTI ক্লাৰ্ক হয়, RTI ক্লাৰ্কজনৰ তাৰ বেকগ্ৰাউণ্ড হ'ল তেওঁ উৰ্দু ট্ৰান্সলেটাৰ, তাত সেইটো তেখেতৰ কাম। তো তেখেতক মিয়া বা পাকিস্তানী এই ধৰণে কিবা এটা তেখেতক কৈছিলে, তেওঁ এইটো কেছ ৰুজু কৰিলে, আল্টিমেটলি এইটো সুপ্ৰিম কোৰ্ট গৈ পালে। আৰু তাৰ যোনটো ভাৰ্ডিক্ট BV নাগৰাজ আৰু সন্তোষ কুমাৰ শ্বাহ, তো তেওঁলোকে তাত কেটাগৰিকেলি ষ্টেটমেণ্ট আছে, আপুনি চাব তেওঁলোকৰ এটা স্পষ্ট ভাৰ্ডিক্ট আছে। এইটো 2জনীয়া বেঞ্চ আছিলে, এই 2জনীয়া তেওঁলোকে কৈছে যে কোনোবাই যদি কাৰোবাক মিয়া টিয়া বুলি কয় বা পাকিস্তানী বুলি কয়, ইয়াৰ অৰ্থ এইটো নহয় যোৰ কোনো ধৰ্মক মানে সেইটোক মানে হেৰি কৰা হৈছে, অপমান কৰা হৈছে, গতিকে সেইটোক তেনেকৈ ট্ৰিট কৰিব নোৱাৰোঁ। তো সেইটো কিন্তু মোৰ কথা নহয় দেই, এইটো সুপ্ৰিম কোৰ্টৰ ভেৰি লেটেষ্ট এটা ভাৰ্ডিক্ট, এটা ৰায়ৰ কথা মই কৈ আছোঁ। তো এতিয়া মই আগতো কৈছোঁ যে ধৰি লওক AIDF 99.99% ভোট তেওঁলোকে তেওঁলোকৰ ফৈদৰ মানুহবিলাকৰ ওপৰত ডিপেণ্ডেণ্ট। এতিয়া মিয়া মানুহ বা মুছলমান মানুহে যে কংগ্ৰেছক মানে BJPক ভোট নিদিয়ে, এইটো আপোনালোকে কেনেকৈ ক'ব? এতিয়া অলপতে মই কিবা এটা টক শ্ব'ত দেখি আছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ একেৰাহে যে দুবাৰ তাত জিকিছে নগাঁৱত, কাৰণ তাৰ জনগাঁথনি এনেকুৱা যিটো মানে কংগ্ৰেছৰ ভোট বেংক হয়, মানে ইনডাইৰেক্টলি ক'ব খুজিছে মুছলিম বা মিয়াৰ কথাটো কৈ আছে, কিন্তু সেই মানে জ্ঞানী মানুহজনে পাহৰি গৈছে এই নগাঁও সমষ্টিৰ পৰাই কিন্তু এটা সময়ত, যিটো সময়ত মানে এই মানে যোনটো এতিয়া মানে একদম এক্সট্ৰিম চলি আছে সেইটো নাছিলে, তৎসত্ত্বেও নগাঁও সমষ্টিৰ পৰা ৰাজেন গোহাঁই ডাঙৰীয়া কিন্তু 4বাৰকে তাত নিৰ্বাচিত হৈছে। তো গতিকে তাৰ পৰা জিকিবলৈ হ'লে মিয়া মানুহে বা মুছলমান মানুহে ডেফিনেটলি ৰাজেন গোহাঁইক ভোট দিব লাগিব, কাৰণ তাৰ যোনটো জনবিন্যাস মতে আপোনাৰ হেৰি কৰিব নোৱাৰে, মানে অকল হিন্দুৰ ভোটত কিন্তু কেতিয়াও ৰাজেন গোহাঁই ডাঙৰীয়া জিকা নাই, নাম্বাৰ 1। নাম্বাৰ 2, ৰকিবুল হুছেইনৰ যি সমষ্টি, য'ত ৰিচেণ্টলি লাষ্ট ইলেকশ্যনত বাই ইলেকশ্যনত তেওঁৰ ল'ৰা বেয়াকৈ হাৰিলে, তাৰো ডেফিনেটলি মিয়াই হওক বা মুছলমানেই হওক তেওঁলোকে BJPক ভোট দিছে। আৰু আজি মানে গুজৰাটতো বিধানসভাৰ যদি আপুনি এনালাইচিছ কৰে, তাত চাব গুজৰাটত যিবিলাক মিয়াই কওক বা মুছলমানেই কওক তেওঁলোকেও কিন্তু BJPক ভোট দিছে। মই ইয়াত কংগ্ৰেছৰ বিপক্ষত বা BJPৰ পক্ষত তেনেকুৱা নহয়, মই একদম খোলাখুলিকৈ কথাবিলাক আলোচনা কৰিবলৈ ওলাইছোঁ। তো মই জানো যে ফ্ৰীডম অফ স্পীচ, এতিয়া কোন কোৰ্টে কি ভাৰ্ডিক্ট দিছে সেইটোৰ লগত মতলব নাই। একজন জনপ্ৰতিনিধি যিকোনো ধৰণৰ এটা প্ৰেজেণ্টেশ্যন পাৰ্লামেণ্টত বা এছেম্বলি দিব পাৰে, তেওঁৰ এইটো অধিকাৰ আছে। তাৰপিছত তেওঁৰ ওপৰত মাননীয় আদালতে কি ব্যৱস্থা লয় নলয় সেইটো তেওঁলোকৰ কথা, তাত আমি ক'বলৈ একো নাই। কিন্তু এই মুহূৰ্তত তেওঁলোকৰ হাতত আৰু বহুত কোৰ ইছ্যু আছে। সেইটো মিয়াৰ কথাটো কোৱাৰ লগে লগে বিৰোধী দলপতি আপোনাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া সেইটোক এনকেজ কৰাৰ লগে লগে লাভটো কাৰ হ'ব জানেনে? BJPৰ হ'ব। তাৰমানে সেই যে পোলাৰাইজেশ্যনত কি হ'ল, আপোনাক হেল্প কৰিলে। পোলাৰাইজেশ্যনত BJPৰ যি পোলাৰাইজেশ্যন, মেৰুকৰণৰ যোনটো ৰাজনীতি, সেইটোত কিন্তু 26ত তেওঁলোকৰ কাৰণে সহায় কৰিলে। গতিকে তেওঁলোকে মানে বিৰোধী পক্ষই আচলতে যিবিলাক ৰাইজৰ আৰু মানে জ্বলন্ত কিছু সমস্যা আছে, এই সমস্যাবিলাক তেওঁলোকে দাঙি ধৰাটো খুব জৰুৰী। আৰু আজিৰ যোনটো বিতৰ্ক বা আজিৰ যোনটো আমাৰ বক্তব্য, মই যিখিনি কথা ক'লোঁ আপোনাক, ইয়াত যদি কাৰোবাৰ কিবা আপত্তি আছে বা সন্মতি আছে, যি আছে আপোনালোকে আমাৰ কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক। কাৰণ আপোনালোকৰ কমেণ্টছ, আপোনালোকৰ ছাবস্ক্ৰিপশ্যন যেনেকৈ আমাৰ জৰুৰী হয়, আপোনালোকৰ কমেণ্টছবিলাকো জৰুৰী হয়। কাৰণ মই কিন্তু ইয়াত মানে ৰাজনৈতিক নেতাৰ নিচিনা যি খুচি তাকে নকওঁ, কাৰণ মই এটা ৰেফাৰেঞ্চ, মই সুপ্ৰিম কোৰ্টৰ লেটেষ্ট যোনটো ভাৰ্ডিক্ট, এই ভাৰ্ডিক্টৰ এগেইনষ্টতেহে মই কথাবিলাক কৈ আছোঁ। তো গতিকে মানে সেইটো পঢ়া শুনা কৰাটো খুব জৰুৰী হয়। এটা সময়ত মই দেখিছিলোঁ যে কংগ্ৰেছেৰে হওক, BJPৰে হওক আৰু কমিউনিষ্টেই হওক, তেওঁলোকে যিবিলাক মানে বহুত বেছি অল ইণ্ডিয়া নেশ্যনেল লিডাৰ কোৱা নাই, এনে ৰাজ্যিক স্তৰৰো যিবিলাক নেতা আছিলে তেওঁলোকে কিন্তু ৰীতিমতে পঢ়া শুনা কৰিছে দেই। পঢ়া শুনাটো কৰা খুব জৰুৰী হয়। পাব্লিকে পেপাৰ পঢ়িছে নাই পঢ়া সেইটোত মোৰ ক'বলৈ নাই, কিন্তু যদি আপুনি পলিটিকেল পাৰ্টিৰ নেতা হয়, অকল আপোনাৰ ষ্টেটমেণ্টটো ওলাইছে নেকি,
আপোনাৰ হাঁহি পাতি থকা ফটোটো ওলাইছে নেকি সেইটো নহয়, কমচে কম এডিটৰিয়েল পেজটো কিন্তু আপোনালোকে পঢ়ক। মোৰ প্ৰবন্ধ পঢ়ক নপঢ়ক একো নাই, কাৰণ মোৰ বিভিন্ন সময়ত প্ৰবন্ধ কিন্তু মই বহুত আগতীয়াকৈ আগজাননী দিছোঁ, হিংস দিছোঁ। সেইটো যদি শাসকীয় দলেই হওক বা বিৰোধী দলে হওক এইটো যদি বুজি নাপায়, এইটো মোৰ কোনো প্ৰব্লেম নাই, এইটো তেওঁলোকৰ দুৰ্ভাগ্য। গতিকে আমি বিচাৰিম যে ৰাইজৰ যি সমস্যা আৰু ইম্পৰ্টেণ্ট ইছ্যু আছে সেইবিলাক তেওঁলোকে মানে বিধানসভাই হওক লোকসভাৰ মজিয়াত দাঙি ধৰাটো উচিত। তো আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।